আপুনি জানেনে যে একৰ্ডিং টু ইউনাইটেড নেশ্যন প্ৰত্যেক 5 ছেকেণ্ডৰ মূৰে মূৰে এজন ডায়েবেটিছৰ ৰোগী ধৰা পৰে আৰু প্ৰত্যেক 10 ছেকেণ্ডৰ মূৰে মূৰে এজন ৰোগী ডায়েবেটিছৰ কাৰণে মৃত্যু হয় আৰু প্ৰত্যেক 30 ছেকেণ্ডৰ মূৰে মূৰে এজন ৰোগী ডায়েবেটিছৰ কাৰণে নিজৰ এখন ভৰি হেৰুৱাবলগীয়া হয়। আৰু আপুনি জানেনে যে ইণ্ডিয়াক ডায়েবেটিছ কেপিটেল অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয়। আৰু আপুনি জানেনে যে ডায়েবেটিছক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়, কাৰণ ই মনে মনে লাহে লাহে গৈ আপোনাৰ চকু নষ্ট কৰিব, তাৰপিছত আপোনাৰ হাৰ্ট নষ্ট কৰিব, তাৰপিছত আপোনাৰ কিডনি ডেমেজ কৰিব, আৰু লাহে লাহে গৈ আপোনাৰ শৰীৰৰ যিমান নেকি ইম্পৰ্টেণ্ট অৰ্গেন আছে সেই সকলোবিলাক ডেমেজ কৰি গৈ থাকে। আৰু আনকি শ্বকিং ফেক্ট এইটো 50% অফ দ্য পিপল আনডায়েগন'জ অৱস্থাতে থাকে, অৰ্থাৎ মানে গমেই নাপায় যে মোৰ ডায়েবেটিছ আছে, আৰু পিছতহে গম পায় যেতিয়া তেওঁৰ ষ্ট্ৰক হৈ যাব বা হাৰ্ট এটেক হৈ যাব, তাৰপিছতহে গম পায় যে মানুহজনৰ ডায়েবেটিছ আছিলে। গতিকে আচলতে ডায়েবেটিছৰ চিমটম কি, আপোনাৰ বেছিকৈ পেচাব কৰা লাগি থাকে নেকি, বেছি ভোক লাগি থাকে নেকি, বা বেছি পিয়াহ লাগি থাকে নেকি, বা যদি ক'ৰবাত কিবা কাট চাট হয়, কাট হ'লে তাত মানে শুকাওঁতে বহুত টাইম লাগে নেকি, তেনেকুৱা ধৰণৰ চিমটমবিলাক যদি আপোনাৰ আছে তো তেতিয়াহ'লে এইটো ডায়েবেটিছৰ চাইন হ'ব পাৰে। গতিকে তাৰ ওপৰতো কেনেকুৱা চিমটম আৰু কি খাব লাগে কি খাব নালাগে সেই সকলোবিলাকৰ ওপৰত আজিৰ এই ভিডিঅ'টো ডিছকাছ কৰিম। চ' আশা কৰোঁ ভিডিঅ'টো যাতে সম্পূৰ্ণ চাই মই যিমান পাৰোঁ সিমান সহজ ভাষাত আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম। চ' হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আনাডাৰ ভিডিঅ' ফ্ৰম আৱাৰ ইউটিউব চেনেল মেডিক ৰাডাৰ। আৰু আজিৰ ভিডিঅ'টো মই ভাবোঁ মোৰ বাকী ভিডিঅ'বিলাকৰ তুলনাত ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। আৰু ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, কিন্তু মই আপোনালোকক বিশ্বাস দিব পাৰোঁ যে নেক্সট 20 মিনিট সময় আপোনালোকৰ বহুমূলীয়া টাইমৰ পৰা দিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ গোটেই সময়খিনি সাৰ্থক হ'ব। আৰু ডায়েবেটিছৰ লগত জড়িত মেক্সিমাম প্ৰব্লেম কিয় হয়, কেনেকৈ হয়, এই সকলোবিলাকৰ উত্তৰ আপুনি নিজে বৰ্ণনা কৰিব পাৰিব আৰু তাৰ চলিউশ্যনবিলাকো বুজি পাব। গতিকে আপুনি নেক্সট 20 মিনিটৰ কাৰণে মোৰ লগত আছেনে? যদি হয় তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি জানিম যে ডায়েবেটিছ বেমাৰটো আচলতে হয় কি। তাৰ কাৰণে আমি দুটা বস্তু জানিব লাগিব। এটা হ'ল আমি খানা কিয় খাওঁ, আৰু ছেকেণ্ড ইজ হোৱাট ইজ দ্য ৰোল অফ ইনচুলিন ইন আৱাৰ বডি, অৰ্থাৎ ইনচুলিনে আমাৰ দেহত কি কাম কৰে। চ' ফাৰ্ষ্ট অফ অল আমি খানা খাওঁ কিয়? কাৰণ আমাৰ ভোক লাগে। বাট আমাৰ ভোক লাগে কিয়? কাৰণ আমাৰ যেতিয়া শৰীৰত শক্তিৰ অভাৱ হয়, শক্তিৰ প্ৰয়োজন হয়, তেতিয়া আমাৰ মগজুলৈ ছিগনেল যায় আৰু মগজুৱে এটা ফিডিং চেণ্টাৰ বুলি কয় তাক এক্টিভেট কৰি দিয়ে, আৰু তেতিয়া আমাৰ ভোক লাগে। আদাৰৱাইজ মগজুৱে কাম কৰা বন্ধ কৰি দিব, মূৰ ঘূৰাব, বা হৃদপিণ্ড যিটো হাৰ্টে কাম কৰা বন্ধ কৰি দিব, এণ্ড লাইক ডেট। চ' যেতিয়া আমি খানা খাওঁ তাৰ পৰা আমি শক্তি পাওঁ। খানাত কি থাকে যিয়ে আমাক শক্তি দিয়ে? সেইটো হ'ল কাৰ্বহাইড্ৰেট, আৰু সেইটোকে কোৱা হয় চুগাৰ, আৰু সেইটোকে কোৱা হয় গ্লুক'জ। মানে কাৰ্বহাইড্ৰেট যদি ভাঙোঁ তেতিয়া আমি গ্লুক'জ পাওঁ, সেইটোকেই চুগাৰ বুলি কোৱা হয়। কেতিয়াবা কাৰ্বহাইড্ৰেট বুলি ক'ব, কেতিয়াবা গ্লুক'জ বুলি ক'ব। চ' আমি খানাৰ পৰা কি পাওঁ? কাৰ্বহাইড্ৰেট পাওঁ। তাৰ উপৰিও আমি কিবা পাওঁ নেকি? য়েছ, তাৰ উপৰিও আমি প্ৰ'টিন পাম আৰু লিপিড পাম। চ' যদি ব্ৰডলি চাবলৈ যাওঁ, চিম্পল ভাষাত আমি খানাৰ পৰা তিনিটা বস্তু পাওঁ: গ্লুক'জ, প্ৰ'টিন আৰু কাৰ্বহাইড্ৰেট। গ্লুক'জে আমাক শক্তি দিয়ে, প্ৰ'টিনে দেহৰ গঠনত সহায় কৰে, অৰ্থাৎ সেইকাৰণে আমাৰ যিবিলাক জিম যোৱা ল'ৰা ছোৱালী থাকে সেইবিলাকক প্ৰ'টিন খায়। প্ৰ'টিন খালে কি হয়? মাচুল বিল্ডআপ হয়, দেহৰ গঠনত সহায় কৰে। আৰু থাৰ্ড ইজ লিপিড, যিয়ে নেকি লিপিডৰ বহুত কাম আছে, নাৰ্ভ মাইলিনেশ্যন, তাৰ উপৰিও ষ্ট'ৰেজত হেল্প কৰে। যেতিয়া আমাৰ শৰীৰত এনাৰ্জি নোহোৱা হৈ যাব আৰু তেতিয়া আমাৰ যদি কাৰ্বহাইড্ৰেটো নাথাকে, তেতিয়া সি লিপিডটো কাৰ্বহাইড্ৰেটলৈ কনভাৰ্ট হয় আৰু তাৰপিছত আমাক এনাৰ্জি দিয়ে। চ' ইহঁত ইণ্টাৰচেঞ্জেবলো হয়। চ' মানে কাৰ্বহাইড্ৰেটৰ পৰাও আমি লিপিড বনিব পাৰে, লিপিডৰ পৰা আকৌ কাৰ্বহাইড্ৰেট বনিব পাৰে, প্ৰ'টিনৰ পৰাও কাৰ্বহাইড্ৰেট বনিব পাৰে। চ' যেতিয়া আমাৰ শৰীৰত যেনেকৈ দৰকাৰ হয় তেনেকৈ এই বস্তুবিলাক নিজৰ নিজৰ মাজতে কনভাৰ্ট হয় আৰু আমাক দেহটো ভালদৰে মানে চলিবৰ কাৰণে সহায় কৰে। ছেকেণ্ড থিং ইজ ইনচুলিনৰ কাম কি তেতিয়াহ'লে? চ' তাৰ কাৰণে আমি জানিব লাগিব আচলতে কাৰ্বহাইড্ৰেটৰ পৰা এনাৰ্জি বনায় কেনেকৈ। চ' যেতিয়া আমি খানা খাওঁ, প্ৰথমতে আমি খানাটো খাই উঠাৰ পিছত পেটত ডাইজেশ্যন হয়, যিটো আমাক গেষ্ট্ৰ ইণ্টেষ্টাইনেল ছিষ্টেম বুলি কয়। তাত আমাৰ ডাইজেশ্যন হয়, ডাইজেশ্যন হৈ খানাৰ পৰা সৰু 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 পাৰ্টিকললৈ কনভাৰ্ট হৈ যায়, আৰু তাত আমি মেইনলি কি পাম? কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু লিপিড। আমি প্ৰ'টিন আৰু লিপিডৰ বিষয়ে এতিয়া ডিছকাছ নকৰোঁ, কাৰণ সেইটো আমাৰ টপিক অফ কনচাৰ্ণ নহয়। এতিয়া আমি ডিছকাছ কৰিম কাৰ্বহাইড্ৰেট।
চ' কাৰ্বহাইড্ৰেটটো ভাঙি কি হয় লাষ্টত যায় গ্লুক'জ বনে। চ' এতিয়া গ্লুক'জ কি কৰিব তেজৰ লগত মিহলি হৈ কিনে তেজৰ ভিতৰত গ্লুক'জ থাকিব আৰু ইনচুলিনে এতিয়া কি কৰে সেই গ্লুক'জবিলাকক চেলৰ ভিতৰত সোমাবৰ কাৰণে সহায় কৰে। চ' এতিয়া আকৌ চেল কি? চেল হ'ল লাইক যেতিয়া আমি এটা ইটা লগ লাগি এটা ঘৰ বনে, ঠিক তেনেকুৱাকৈ আমাৰ দেহটো এটা সৰু সৰু চেল লগ লাগি গোটেই আমাৰ দেহটো গঠন হয়। গতিকে যদি আমি জীৱদেহৰ একক বুলি কওঁ সেইটো হ'ল চেল। চ' ইনচুলিনৰ কাম হ'ল সেই যিবিলাক গ্লুক'জ ব্লাডৰ ভিতৰত আছে সেই ব্লাডৰ পৰা প্ৰত্যেকটো চেললৈকে পঠাই দিয়াৰ কাম হ'ল ইনচুলিন। চ' ইনচুলিনে কি কৰে আমাৰ চেলৰ ভিতৰত যিবিলাক কিছুমান দৰ্জা টাইপ আছে, মানে চেলে চব বস্তুকে সোমাব নিদিয়ে। চ' দৰ্জাত এজন যদি চিকিউৰিটি বহি থাকে, চ' ইনচুলিনে কি কৰে লাইক চিকিউৰিটিজনক কয় যে এইটো মোৰে মানুহ সোমাব দিয়া, লাইক ডেট। চ' যেতিয়া ইনচুলিন আহি সেই চিকিউৰিটিৰ ওচৰত বহে সেইটো কোৱা হয় ইনচুলিন ৰিচেপ্টৰ। চ' ইনচুলিন ৰিচেপ্টৰত আহি যেতিয়া ইনচুলিন আহি বহে তেতিয়া সেই দৰ্জাখন খোলা যায় এণ্ড দেন সেই চেলৰ ভিতৰত গ্লুক'জটো সোমাই যায় আৰু গ্লুক'জটো সোমাই যায় তাৰ পিছত যেতিয়া আমি অক্সিজেন লওঁ, উশাহ নিশাহত অক্সিজেন লওঁ, সেই অক্সিজেন আৰু গ্লুক'জ লগ লাগি শক্তি বনে আৰু সেইটোৱে কাম আছিল ইনচুলিনৰ। এতিয়া যদি এজন মানুহৰ তাত ইনচুলিন নোহোৱা হৈ যায় তেতিয়া কি হ'ব? আৰু যদি এজন মানুহৰ তাত ইনচুলিন আছে বাট কাম কৰা নাই, লাইক চিকিউৰিটিকটো সেই ইনচুলিনে কৈ আছে যে দৰ্জা খুলি দিয়া বাট নামানে, কামেই নকৰে। চ' সেই দুই ধৰণে তাক আমি ডায়েবেটিছটোক আমি ডিভাইড কৰিব পাৰোঁ এতিয়া। চ' ফাৰ্ষ্ট ওৱান ইজ যেতিয়া ইনচুলিন নোহোৱা হৈ যাব। ইনচুলিন কোনে চিক্ৰেট কৰে? পেনক্ৰিয়াছ বা অগ্নাশয় বুলি কোৱা হয়, আমাৰ পেটত থাকে। চ' পেটৰ তলত আৰু তো তাত যেতিয়া যিটো অগ্নাশয় অৰ্থাৎ পেনক্ৰিয়াছ তাৰ পৰা যেতিয়া ইনচুলিন চিক্ৰেট হোৱা বন্ধ হৈ যাব তেতিয়া সেইটো কোৱা হয় টাইপ 1 ডায়েবেটিছ। চ' টাইপ 1 ডায়েবেটিছত কি হয় পেনক্ৰিয়াছৰ বিৰুদ্ধে কিছুমান আমাৰ এণ্টিবডি বনে, সেইটো কোৱা হয় অট' ইমিউন ডিজিজ, যিটো নেকি বহুত কম পৰিমাণৰ মানুহৰ তাত হয় আৰু য়ং ইণ্ডিভিজুৱেল ডেকা মানুহৰ তাত, সৰু ল'ৰা ছোৱালীৰ সেনেকুৱা নিচিনা মানুহৰ তাত হ'ব। সেইটো হ'ল টাইপ 1 ডায়েবেটিছ আৰু এইটো অট' ইমিউন ডিজিজ হয়, অৰ্থাৎ আমাৰ নিজৰ চেলৰ বিৰুদ্ধেই এণ্টিবডি বনে আৰু নিজৰ চেলকেই নিজে মাৰি থাকে। চ' এইটো মষ্টলি জেনেটিক কজ হয় আৰু ইয়াত যিহেতু ইনচুলিনেই বনা নাই, ইনচুলিনেই নাই, গতিকে আমি ডাইৰেক্ট বেলেগ টেবলেটবিলাকে কাম নকৰে, ডাইৰেক্ট আমি ইনচুলিন দিবই লাগিব আৰু অনলি ইনচুলিন দিয়াৰ কাৰণেহে মানুহজন জীয়াই থাকে। চ' এনি টাইম সেই মানুহজনে কণ্টিনিউৱাছলি ইনচুলিন লৈ থাকিব লগীয়া হয় আৰু এইটো বহুত কম মানুহৰ হয়। কিন্তু যিটো মষ্টলি হয় সেইটো হ'ল 90 to 95% মানুহৰ হয় আৰু সেইটো হ'ল টাইপ 2 ডায়েবেটিছ। আৰু যেতিয়া আমি ডায়েবেটিছ বুলি কওঁ সেইটো আমি ডাইৰেক্টলি টাইপ 2 ডায়েবেটিছকে বুজাওঁ, য'ত নেকি ইনচুলিনটোতো আছে, কম বনিব পাৰে কিন্তু আছে, বাট ইনচুলিন ৰেজিষ্টেঞ্চ বুলি কোৱা হয়, মানে কামৰ ইনচুলিন নহয়, ইফেক্টিভ নহয়। ইনচুলিনটো আছে বাট ইনচুলিনে সেই গ্লুক'জবিলাকক চেলৰ ভিতৰত সোমাব পৰা নাই। আৰু যিহেতু বয়সৰ লগে লগে পেনক্ৰিয়াছৰো মানে কামবিলাক লাহে লাহে ইফেক্টিভনেছটো কমি যায়, গতিকে লাহে লাহে ইনচুলিন প্ৰডাকশ্যনো কমি যাব কিন্তু ইনচুলিন ৰেজিষ্টেঞ্চ বেছি হৈ যায়। যদিও মানে ইনচুলিন প্ৰডিউচড হৈও আছে তথাপিও সেই ইনচুলিনে কাম কৰিব নোৱাৰে, হয়তো ৰিচেপ্টৰ বেয়া হ'ব পাৰে বা হয়তো ইনচুলিনে ইফেক্টিভ নহয়। চ' তেনেকুৱা ক্ষেত্ৰত তাৰ কাৰণ হ'ল মেইনলি আমি যিটো লাইফষ্টাইল চেঞ্জেছ কৰি আছোঁ, লাইফষ্টাইল মডিফিকেশ্যন কৰি আছোঁ, ফেট বহুত বাঢ়ি গৈছে, সেইটোৱে হ'ল মেইন কাৰণ। চ' সেইকাৰণে যেতিয়া ইনচুলিনে কাম নকৰিব তেতিয়া আমাৰ চেলত সেই গ্লুক'জবিলাক সোমাব নোৱাৰিব আৰু সেই চেলত গ্লুক'জবিলাক নোসোমোৱাৰ কাৰণে তেজত গ্লুক'জবিলাকৰ পৰিমাণ বাঢ়ি যাব। গ্লুক'জ মানে কি? চুগাৰ মানে কি? কাৰ্বহাইড্ৰেট। চ' তেজত এতিয়া গ্লুক'জ বহুত পৰিমাণে বাঢ়ি গৈ আছে আৰু যিটো চেলৰ ভিতৰত সোমাব পৰা নাই, তেতিয়াহ'লে যদি চেলৰ ভিতৰত সোমাব পৰা নাই তেতিয়াতো শক্তি পোৱাই নাই। চ' সেইকাৰণে মানুহজনৰ কি হয়, মানুহজনৰ শৰীৰভাৱে গ্লুক'জ নাই এতিয়া, কাৰণ চেলেতো গ্লুক'জ পোৱাই নাই আৰু যদি চেলে গ্লুক'জ পোৱা নাই তেতিয়াহ'লে শক্তি ক'ৰ পৰা বনিব? চ' বাৰে বাৰে মানুহজনৰ ফিডিং চেণ্টাৰটো এক্টিভেট হৈ থাকে যে মানুহজনক খাব লাগে, কাৰণ মানুহজনৰ শৰীৰত গ্লুক'জ নাই, কিন্তু গ্লুক'জটো অলৰেডি আছে বাট গ্লুক'জটো সোমাব পৰা নাই শৰীৰত, সেইকাৰণে তেজত বাঢ়ি যাই থাকে আৰু তাৰ উপৰি আমি আকৌ খায়ো আছোঁ, খাই থকাৰ কাৰণে আৰু খাই আছোঁ, তাৰ পৰা আৰু গ্লুক'জ বনি আছে, আকৌ সেই গ্লুক'জবিলাক আকৌ তেজত গৈ আছে, আকৌ ঠিক তেনেকুৱাকৈ তেজত গ্লুক'জো বাঢ়ি থাকিব, ইনচুলিনো বাঢ়ি থাকিব, কিন্তু সেই ইনচুলিনটো কোষৰ ভিতৰত সোমাব নোৱাৰিব। তাৰ উপৰিও যিটো মই প্ৰচেছ কৈছিলোঁ যে লিপিডৰ পৰাও গ্লুক'জ বনিব পাৰে আৰু
প্ৰটিনৰ পৰাও গ্লুক'জ বনিব পাৰে, সেইটো লিভাৰত হয়, সেই তাৰ নাম হ'ল গ্লুক'নিঅজেনেচিছ। তো শৰীৰে ভাবে যে গ্লুক'জ নাই মানুহজনৰ, গতিকে যিমান লিপিড থাকিব, ফেটছ থাকিব, সেইবিলাকো লাহে লাহে ব্ৰেকডাউন হৈ সেইবিলাকো গ্লুক'জ বনি যায়, সেইবিলাকো তেজত গুচি যায়। তো তেজত আৰু গ্লুক'জ বেছি বাঢ়ি যায়, আৰু যিবিলাক ফেটছ থাকে সেইবিলাকো লাহে লাহে কমি যায় থাকে। লাহে লাহে যেতিয়া ফেটছ শেষ হৈ যাব, তাৰপিছত মাচুল ব্ৰেকডাউন হৈ যায়, সেইকাৰণে মানুহজনৰ হঠাৎ ৱেইট লছ হৈ যায়। সেইকাৰণে ডায়েবেটিছ পেচেণ্টৰ যদি আৰু এটা চিমটম হ'ল ৱেইট লছ। চ' এইটোৱে আছিল মেকানিজম যে ডায়েবেটিছ হয় কি আৰু কেনেকৈ হয়, আৰু ইয়াৰ টাইপ কি, টাইপ 1 ডায়েবেটিছ আৰু টাইপ 2 ডায়েবেটিছ। টাইপ 1 ডায়েবেটিছ কিয় হয়, এতিয়া অটো ইমিউন ডিজিজ হয়, ইয়াত ইনচুলিনেই কম বনে বা একেবাৰে নবনা হৈ যায়, আৰু ইয়াৰ থেৰাপি হ'ল অনলি ইনচুলিন লৈ থাকিব লাগিব। আৰু টাইপ 2 ডায়েবেটিছ, ইয়াৰ কাৰণ হ'ল লাইফষ্টাইল মডিফিকেশ্যন। আমি বেছি এক্সাৰচাইজ কৰা নাই, আমি শুই আছোঁ, বা ফেটছ বহুত বাঢ়ি গৈছে, ওজন বহুত বাঢ়ি গৈছে, সেইকাৰণে হয়। আৰু ইয়াত কি হয়, ইনচুলিন ৰেজিষ্টেঞ্চ হয়, অৰ্থাৎ ইনচুলিন আমাৰ যদি বনিও আছে তথাপিও সেই ইনচুলিন ইফেক্টিভ নহয়, আৰু তাৰ কাৰণে ইনচুলিনবিলাক ব্লাডত বহুত বাঢ়ি যাই থাকে। চ' যিহেতু কাৰ্বহাইড্ৰেটটো তেজত বাঢ়ি আছে, কিন্তু সেই কাৰ্বহাইড্ৰেটটো আমাৰ বা চুগাৰটো বা সেই গ্লুক'জটো চেলৰ ভিতৰত সোমাব পৰা নাই, সেইকাৰণে শক্তিও দিব পৰা নাই, সেইকাৰণে মানুহজনৰ উইক হৈ যায়, বহুত দুৰ্বলো হৈ যায়। চ' এই সকলোবিলাক চাইন ডায়েবেটিছৰ চাইন হয়। চ' এতিয়া আমি ডিছকাছ কৰিম যে ডায়েবেটিছৰ চাইন এণ্ড চিমটম। আপুনি কেনেকৈ গম পাব বা আপুনি কেনেকৈ সন্দেহ কৰিব যে আপোনাৰ ডায়েবেটিছ থাকিব পাৰে নেকি, বা কেতিয়া আপুনি চেক কৰিব, গ্লুক'জ চেক কৰিব কেতিয়া যাব। তো সেইটো হ'ল আপোনাৰ প্ৰথমতে খুব ফ্ৰিকুৱেণ্ট ইউৰিনেশ্যন বুলি কয়, খুব পেচাব কৰা লাগি থাকিব বাৰে বাৰে। আৰু এইটো কিয় হয়, কাৰণ যেতিয়া আমাৰ চুগাৰ বহুত বাঢ়ি যাব ব্লাডত, তেতিয়া কিডনীয়ে কি কৰিব চাব, তাক ইলিমিনেট কৰিব চাব, ওলাই দিবৰ কাৰণে চেষ্টা কৰিব। চ' সেইটো পেচাবৰ লগত তাক ওলাই দিবৰ কাৰণে চেষ্টা কৰে, সেইকাৰণে খুব পেচাব কৰা লাগি থাকে। আৰু যেতিয়া খুব পেচাব কৰা লাগি থাকিব, খুব পানীবিলাক বাহিৰত ওলাই যাই থাকিব, তেতিয়া পানী শৰীৰত কমি যাব, আৰু সেইকাৰণে থ্ৰাছ চেণ্টাৰ এক্টিভেট হৈ যায়, আৰু তাৰ কাৰণে আকৌ আমাৰ পিয়াহো বেছিকৈ লাগে। চ' সেইকাৰণে আমাৰ প্ৰথম কি লাগিব, খুব পেচাব কৰা লাগিব, ফ্ৰিকুৱেণ্ট ইউৰিনেশ্যন বুলি কয়। তাৰপিছত আপোনাৰ এক্সেচিভ থ্ৰাষ্ট, আপোনাৰ খুব পিয়াহ লাগি থাকিব, আৰু আপোনাৰ কমপ্লিকেশ্যন লাহে লাহে যেতিয়া লং টাৰ্ম হৈ যাব, তেতিয়া আপোনাৰ কমপ্লিকেশ্যন চকুত আহি যাব, আপুনি ভালদৰে দেখা নোপোৱা হ'ব। তাৰপিছত আপোনাৰ যদি কিবা কাট হয়, যদি ক'ৰবাত কাট হয়, তেতিয়া সেইটো উণ্ড হিলিং বুলি কয়। উণ্ড হিলিং প্ৰচেছটো আপোনাৰ দেৰি হৈ যাব, মানে পটককৈ ভাল নহয়, তাত বহুত টাইম লাগিব, তাৰপিছতহে আপোনাৰ মানে সেই উণ্ডটো ভাল হ'ব। তাৰোপৰি আপোনাৰ ফ্ৰিকুৱেণ্ট ইনফেকশ্যনবিলাক হৈ থাকিব, এইটোৰ পিছত সিটো বেমাৰ, সিটোৰ পিছত সিটো বেমাৰ, সিটোৰ পিছত সিটো বেমাৰ, সোনকালে মানে ইনফেকশ্যনবিলাক হৈ থাকিব। আৰু তাৰ উপৰিও আপোনাৰ ভোক লাগি থাকিব, কাৰণ আপোনাৰ শৰীৰে ভাবিব আপোনাৰ তাত গ্লুক'জ নাই, আপোনাৰ তাত শক্তি নাই, আপোনাৰ কাৰ্বহাইড্ৰেট লাগে, সেইকাৰণে আপোনাৰ খুব ভোক লাগি থাকিব। এতিয়া আহিল কমপ্লিকেশ্যনত আপোনাৰ কমপ্লিকেশ্যন মানে যিটো আপুনি ট্ৰিটমেণ্ট নকৰে, আপুনি ডক্টৰৰ ওচৰত নাযায়, তেনেকৈয়ে থাকে, গম নোপোৱাকৈ থাকিব পাৰে, বা গম পায়ো আপুনি ট্ৰিটমেণ্ট লোৱা নাই। তো তেতিয়া কি হ'ব, বহুদিনৰ মূৰত লাহে লাহে আপোনাৰ সেই যিটো মই কৈছিলোঁ যে চকু ডেমেজ কৰিব, তাৰপিছত হাৰ্ট ডেমেজ কৰিব, তাৰপিছত কিডনি ডেমেজ কৰিব। কেনেকৈ ডেমেজ কৰিব, মেইনলি যেতিয়া যিটো কমপ্লিকেশ্যন আমি দুই ধৰণে ভগাব পাৰোঁ, মেক্ৰ'ভেস্কুলাৰ আৰু মাইক্ৰ'ভেস্কুলাৰ। চ' মেক্ৰ'ভেস্কুলাৰ মানে ডাঙৰ ভেচেলছবিলাকত কি কৰে, ডাঙৰ ভেচেলছবিলাকত এথিৰিঅস্ক্লেৰ'চিছ কৰিব পাৰে, লিপিড ডিপজিশ্যন কৰিব, কলেষ্ট্ৰল ডিপজিশ্যন কৰিব। তো তেনেকৈ এথিৰিঅস্ক্লেৰ'চিছ মানে ভেচেলছবিলাকত ডাইৰেক্ট ব্লক কৰি দিয়ে। তো যেতিয়া মেইনলি যদি কৰ'নাৰী আৰ্টাৰী ব্লক হৈ যায়, মানে যিয়ে নেকি হাৰ্টক ছাপ্লাই কৰে, তো তাত যেতিয়া ব্লক হৈ যাব, তেতিয়া আপোনাৰ হাৰ্টত ডাইৰেক্ট হাৰ্ট এটেক হৈ যাব পাৰে, সেইটো কোৱা হয় মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন। তো তেনেকৈ আপোনাৰ হাৰ্ট এটেক হৈ যাব পাৰে, হাৰ্ট উইক হৈ যাব পাৰে, অক্সিজেন ছাপ্লাই কম যদি হৈ যায়। তাৰপিছত মাইক্ৰ'ভেস্কুলাৰ কমপ্লিকেশ্যনত আপোনাৰ ডায়েবেটিক ৰেটিনোপেথী বুলি কয়, য'ত নেকি আপোনাৰ ৰেটিনা আছে, ৰেটিনাৰ ব্লাড ভেচলত সৰু ব্লিডিং হ'ব। প্ৰথমতে তেনেকুৱা হ'ব, যিটো নেকি আপুনি গমেই নাপাব, আপুনি ডাইৰেক্ট চকুৰে গম নাপায়, সেইটো ডাইৰেক্ট অনলি যিবিলাক ডায়েবেটিচিয়ান আছে, তাৰ যিটো মেচিন আছে, তাতহে ভালকৈ মানে চাব পাৰি জুম কৰি কিনে। চ' তাত সৰুকৈ ব্লিডিং হৈ থাকিব, মাইক্ৰ'ভেস্কুলাৰ ব্লিডিং বুলি কয়। তো তেনেকৈ লাহে ভেচেলছবিলাকক বেয়া কৰি দিয়ে, বেয়া কৰি পেলাই চকুত কি হ'ব, ডায়েবেটিক ৰেটিনোপেথী লাহে ব্লাড ভিজন দেখা নোপোৱা হৈ যাব, লাহে লাষ্টত যায় অন্ধ হৈ যায়। তাৰপিছত ঠিক তেনেকুৱা কিডনীৰ ব্লাড ভেচেলবিলাকত ডেমেজ কৰিব, লাহে কিডনীটো ডেমেজ কৰিব। তো তেনেকৈ আপোনাৰ কিডনী ডেমেজ হ'ব, আপোনাৰ হাৰ্ট ডেমেজ হৈ যাব, তাৰপিছত আপোনাৰ চকু ডেমেজ হৈ যাব। তো তেনেকৈ এটাকৈ আপোনাৰ সেই শৰীৰৰ অংগ প্ৰত্যংগবিলাক ডেমেজ কৰি গৈ থাকে। তো এয়া আছিল কমপ্লিকেশ্যন অফ ডায়েবেটিছ। আৰু এটা আছিলে যে আপোনাৰ নাৰ্ভো ডেমেজ কৰি দিয়ে। চ' প্ৰথমতে এফেক্ট কৰিব লং নাৰ্ভবিলাক,
এইবিলাক চবচে দীঘল যিহেতু এই ফুট অৰ্থাৎ ডায়েবেটিক ফুট আলচাৰ বুলি কয় যিটো, কাৰণ আমাৰ ভৰিত চবতছে দীঘল হৈ যায় নাৰ্ভটো। তো তাত যেতিয়া ভৰিৰ নাৰ্ভবিলাকত এফেক্ট কৰিব, ভৰিৰ নাৰ্ভ ছাপ্লাই বন্ধ কৰি দিব, নাৰ্ভ আপুনি গমেই নাপাব। সেইকাৰণে যেতিয়া ভৰিৰ তলত এটা কাট হৈ যাব পাৰে, আপোনাৰ সৰুকৈ ইনফেকশ্যন হ'ব পাৰে, সৰু বেজীৰ এটা আগ পৰিব পাৰে, তো তাত আপুনি গমেই নাপাব যে আপোনাৰ কিবা ইঞ্জুৰি হৈছে, কাৰণ আপোনাৰ পেইন ফিল সেইবিলাক কোনে লয়, নাৰ্ভে লয়, কিন্তু নাৰ্ভটোৱে ডেমেজ কৰি দিছে। তো সেইকাৰণে আপুনি গমেই নাপাব, লাহে 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 সেই ইনফেকশ্যনটো বাঢ়ি তাত কোনোবা বেলেগ বেক্টেৰিয়াই আকৌ ইনফেকশ্যন কৰিব। তো তেনেকৈ সেই ইনফেকশ্যনটো আহি ডাঙৰ আলচাৰ বনি যায়, আৰু তাৰপিছতহে আপুনি গম পায় বা তাৰপিছতহে ট্ৰিটমেণ্ট লয়। সেইকাৰণে ডায়েবেটিছ হোৱা মানুহবিলাকে যদি অকণমান সৰু কাট খাইছে বা চাই থাকিব লাগে, বা ভৰিত ক'ৰবাত কাট খাইছে নেকি, কিবা হৈছে নেকি। তো আৰু যদি অকণমানো কাট খাইছে, লগে লগে তাৰ ট্ৰিটমেণ্ট কৰিব লাগে ভালদৰে। এতিয়া আমি ডিছকাছ কৰিম আচলতে ডায়েবেটিছৰ কজ কি, কাৰণ কি, কিহৰ কাৰণে আমাৰ ইণ্ডিয়াত ইমান বেছি বাঢ়ি আছে, আৰু তাৰ মেইন কাৰণ হ'ল লাইফষ্টাইল চেঞ্জেছ। আমাৰ লাইফষ্টাইলটো চেঞ্জেছ হৈ গৈছে, আমি ছেডেণ্টেৰী লাইফষ্টাইল বেছি পচন্দ কৰোঁ, অৰ্থাৎ আমি এক্সাৰচাইজ বহুত কম কৰোঁ। আমি আগৰ মানুহে কি কৰিছিলে, কাম বন বেছিকৈ কৰিছিলে, কিন্তু এতিয়া আমি কি কৰোঁ, কাম বন নকৰোঁ, জাষ্ট আমি শুই থাকোঁ আৰু বেছিকৈ খাই থাকোঁ। আৰু খাওঁতেও সেই ভাল বস্তু নাখাওঁ, মেক্সিমাম মানে অৰ্ডাৰ, ছুইগিৰ পৰা অৰ্ডাৰ কৰিলোঁ, জমেটোৰ পৰা অৰ্ডাৰ কৰিলোঁ, বেছি চিজি বস্তু, কলেষ্ট্ৰল বেছি থকা বস্তুবিলাক খাই আছোঁ, কাৰ্বহাইড্ৰেট কেলৰিজ বেছি থকা বস্তুবিলাক খাই আছোঁ, তেল, ৰিফাইন তেল, চবতে মানে যিবিলাক বাহিৰা বস্তু, চিপছ হওক আৰু বাহিৰা যিবিলাক যিমান দোকানৰ বস্তুবিলাক আছে, মেক্সিমাম বস্তুত কি হয়, ৰিফাইন অইল ইউজ কৰা হয়। চ' সেই গোটেইবিলাকে, আৰু যিবিলাক জুইচ আছে, জুইচবিলাকো বহুত বেছি বেয়া হয়, সেইবিলাকত বহুত চুগাৰ বেছিকৈ থাকে, কাৰ্বহাইড্ৰেট বহুত বেছিকৈ থাকে, যিবিলাকে আমাৰ এক্সেচিভ, আমি যিহেতু কামেই কৰা নাই, আমাৰ শক্তিৰ কোনো দৰকাৰেই নাই, কিন্তু আমি অলৰেডি এনেই খাই আছোঁ শক্তি। সেইকাৰণে আমি সেই খোৱা বস্তুবিলাকত আমি যিমান পাৰে সিমান কাৰ্বহাইড্ৰেট অলপ কমাই দিব লাগে। অৰ্থাৎ আমি যিটো ভাত খাওঁ, ভাত খাওঁতে আমাৰ ভাতত কি থাকে, কাৰ্বহাইড্ৰেট বেছিকৈ থাকে, আৰু যিবিলাক আঞ্জাবিলাক আছে, অৰ্থাৎ মাছ খাইছোঁ, মঙহ খাইছোঁ, বা যিবিলাক আদাৰ ভেজিটেবলছ খাইছোঁ, শাক পাচলি খাইছোঁ, সেইবিলাকত ফাইবাৰ্ছ বেছিকৈ থাকে, প্ৰ'টিন বেছিকৈ থাকে, বা আদাৰ বস্তুবিলাক বেছিকৈ থাকে, যিবিলাক ভাল বস্তু আছিলে। তো সেইকাৰণে আমি ভাতটো কমাই দিব লাগে, আৰু আঞ্জাটো বেছি কৰাই দিব লাগে, আমি ডায়েবেটিছটো কণ্ট্ৰল কৰিবৰ কাৰণে। তো তেতিয়া আমাৰ শৰীৰত প্ৰ'টিন বেছিকৈ যাব, আৰু যিটো কাৰ্বহাইড্ৰেট আছে, যিটো আমাৰ দৰকাৰ নাই, কাৰণ আমি শক্তি ইউজেই কৰা নাই, আমি জাষ্ট শুইহে আছোঁ, বা আমি জাষ্ট বহিহে আছোঁ। তো তাৰ কাৰণে শক্তি যিহেতু আমি ইউজ কৰা নাই, গতিকে আমাৰ ইমান কাৰ্বহাইড্ৰেটৰ দৰকাৰ নাই। সেইকাৰণে আমি কাৰ্বহাইড্ৰেটটো কমাই দিব লাগে, আৰু বাকী যিবিলাক বস্তু আছে, আঞ্জাত যিবিলাক বস্তু আছে, ভিটামিনছ আছে বা ফাইবাৰ্ছ আছে, ফাইবাৰ্ছবিলাক কি হয় আচলতে, সেইবিলাকৰ বিশেষ কোনো ইম্পৰ্টেঞ্চ নাথাকে। তো সেইবিলাক যেতিয়া আমি খাওঁ, তেতিয়া খালে আমাৰ পেটটো এনেই ভৰি যায়। চ' সেইকাৰণে আমাৰ কম ভোক লাগে, সেইকাৰণে আমি ফাইবাৰ্ছবিলাক বেছিকৈ খাব লাগে। ফল মূলো ডাইৰেক্ট ফল মূল খাব লাগে, ফল মূলৰ জুইচ খাব নালাগে। ফল মূলৰ জুইচত বহুত বেছি পৰিমাণে কেলৰি থাকে, বহুত চেনি মিক্স কৰি দিয়াই থাকে। ফ্ৰুটছবিলাকত যিবিলাক খাওঁ বা মাজা খাওঁ, সেইবিলাকত কেলৰিবিলাক বহুত বেছি থাকে, মানে তাত চুগাৰ বহুত মিক্স কৰি দিয়াই থাকে। তো সেইকাৰণে আমি খাব নালাগে, কাৰণ জুইচটোত অকল পানীখিনিহে উলিয়াই দিলে, তাৰ যিটো ফাইবাৰ্ছ আছিলে সেইটোতো পেলাই দিয়ে। তো সেইকাৰণে আমি ফ্ৰুটছবিলাক বেছিকৈ খাব লাগে। তাৰপিছত নেক্সট আহিলে আপোনাৰ অভাৰৱেইট, আৰু এইবিলাক খাই থকাৰ কাৰণে, যি টি বস্তুবিলাক খাই থকাৰ কাৰণে আৰু এক্সাৰচাইজ নকৰাৰ কাৰণে অভাৰৱেইট হৈ যায়, আৰু তাৰ চবচে ডাঙৰ কাৰণ হ'ল সেইটোৱে ইনচুলিন ৰেজিষ্টেঞ্চৰ, অভাৰৱেইট হৈ যোৱাৰ কাৰণে, লিপিড ফেটছ একুমুলেশ্যন বহুত বেছি বাঢ়ি যোৱাৰ কাৰণে। আৰু তাৰপিছত আহিল নেক্সট ওৱান অফ দ্য মষ্ট কমন কজ, সেইটো হ'ল ষ্ট্ৰেছ। আমাৰ বৰ্তমান মানে টেনশ্যন বহুত বেছি, বা আমাৰ এক্সপেক্টেশ্যন বহুত বেছি লাইফক লৈ, সেইকাৰণে আমাৰ খুব বেছি ষ্ট্ৰেছ হৈ থাকোঁ এনি টাইম। তো বেছি ষ্ট্ৰেছ লোৱাৰ কাৰণে এইটো অনলি ডায়েবেটিছৰ কাৰণেই নহয়, কেঞ্চাৰ বা আৰু আদাৰ কজবিলাক, যিবিলাক হাৰ্ট উইক কিবা কিবি, সেইবিলাকৰো কজ ষ্ট্ৰেছত পৰে। চ' ষ্ট্ৰেছটো যিমান পাৰি কম ল'ব লাগে, আৰু সেইটো এটা বহুত ডাঙৰ কাৰণ হয় ডায়েবেটিছৰ। চ' ষ্ট্ৰেছ কণ্ট্ৰল কৰিব লাগে আমাৰ, এক্সাৰচাইজ যিমান পাৰি সিমান কৰিব লাগে, ফাইবাৰ্ছ বেছিকৈ খাব লাগে, ভাত কমাই দিব লাগে, আঞ্জা বেছি কৰি দিব লাগে, ফ্ৰুইটছ জুইচবিলাক কম খাব লাগে। আৰু আন কিছুমান ফেক্টৰ থাকে যিবিলাক আমাৰ নিজৰ হাতত নাই, সেইবিলাক হ'ল লাইক জেনেটিক কজ হ'ব পাৰে। জেনেটিক কজো এটা ফেক্টৰ হয়, মাক বাপেকৰ থাকিলে ল'ৰা ছোৱালীৰ হোৱাৰ কিছু পৰিমাণে চান্স থাকে, কিন্তু বহুত চান্স নহয়। মেক্সিমাম যিটো ডায়েবেটিছ হয় সেইটো অনলি লাইফষ্টাইল মডিফিকেশ্যনৰ কাৰণে হয়, লাইফষ্টাইল চেঞ্জেছৰ কাৰণে হয়। আৰু তাৰ উপৰিও আৰু কিছুমান এনেকুৱা ফেক্টৰ থাকে, মেডিচিন ইউজ কৰি থকাৰ কাৰণেও, মানে মেডিচিন ইনডিউচড ডায়েবেটিছো থাকে। আৰু ইয়াৰ উপৰিও আমাৰ এলকহল কনজাম্পশ্যন আৰু স্মকিং, এই বস্তুটো বহুত পৰিমাণে বাঢ়ি গৈছে, আৰু সেইটো এটা কাৰণ, ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ৰিস্ক ফেক্টৰ ফৰ
ডায়েবেটিছ, নট অনলি ডায়েবেটিছ, কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ আৰু বাকী কেঞ্চাৰো কৰিব পাৰে, সেইবিলাকৰো এটা ৰিস্ক ফেক্টৰ হৈ আছে। চ' এতিয়া আহিল লেবৰেটৰী ডায়েগন'চিছ এণ্ড ট্ৰিটমেণ্ট। চ' আপুনি কেনেকৈ গম পাব, আপুনি কনফাৰ্ম হ'ব যে ডায়েবেটিছ আছে। তো তাৰ কাৰণে আপুনি ওচৰৰ হস্পিটেলত যাব আৰু গ্লুক'জ চেক কৰাব। মেইনলিটো বহুত ধৰণৰ টেষ্ট থাকে, তাৰ ভিতৰত এটা যিটো কমন টেষ্ট হ'ল সেইটো ফাষ্টিং ব্লাড গ্লুক'জ লেভেলটো মেজাৰ কৰে ব্লাডৰ পৰা। তো ফাষ্টিং ব্লাড গ্লুক'জ যদি 100ৰ তলত থাকে, এইটো কিন্তু লেবৰেটৰী ৱাইজ বেলেগ বেলেগ থাকে, যিটো ৰেফাৰেঞ্চ থাকিব সেই ৰেফাৰেঞ্চটোৰ ওপৰত ডিপেণ্ড কৰে। চ' যিটো মেইন মানে কমন ৰেফাৰেঞ্চ হয় সেইটো যদি 100ৰ তলত থাকে তেতিয়াহ'লে সেইটো নৰ্মেল মানুহ হয়, আৰু 100ৰ পৰা 125 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ যদি হয় তেতিয়াহ'লে এইটো প্ৰি ডায়েবেটিক কণ্ডিশ্যন বুলি কয়। অৰ্থাৎ তেওঁৰ পূৰা ডায়েবেটিছ হোৱাও নাই কিন্তু পূৰা নৰ্মেলো নহয়, মানে ডায়েবেটিছ হোৱাৰ খুব আশংকা আছে। আৰু তাৰ পিছত যিটো 126 আৰু তাতকৈ যদি বেছি হৈ যায় তেতিয়াহ'লে সেই ক্ষেত্ৰত ফাষ্টিং ব্লাড গ্লুক'জ লেভেলটো, অৰ্থাৎ যদি ভাত নোখোৱাকৈ মানে টেষ্ট কৰিছে, তো তেতিয়াহ'লে সেইটোত যদি 126 অৰ্থাৎ বা তাতকৈ বেছিকৈ হয় তেতিয়াহ'লে সেইটো ডায়েবেটিছ হিচাপে গণ্য কৰা হয়। আৰু তাৰ উপৰি আৰু বহুত চুগাৰ লেভেলৰ টেষ্ট আছে। ওৱান অফ দ্য বেষ্ট টেষ্ট HbA1c লেভেলটো চেক কৰা হয়, য'ত নেকি এইটো মানে জেনেৰেলি কি হয়, আমাৰ যদি সঘনে এইকেইদিন বেছিকৈ ভাত খাই আছোঁ, বেছিকৈ ধৰা হ'ল খানা বেছি খাই আছোঁ, তো কেইদিনমানৰ কাৰণে গ্লুক'জটো বহুত বাঢ়ি যাব পাৰে। তো সেইটো ক্ষেত্ৰত কেতিয়াবা নৰ্মেলো হয়, সেইটো ইমান মানে প্ৰব্লেম নহয়, লাহে লাহে সেইটো আকৌ নৰ্মেল হৈ যায়। চ' যিটো HbA1c লেভেল থাকে বা গ্লাইক'চাইলেটেড হিমোগ্ল'বিন টেষ্ট কৰা হয়, তো তাত মানে প্ৰায় 3 মাহমানৰ মানে এভাৰেজ এটা দিয়া হয় আপোনাৰ কিমান মানে গ্লুক'জ আছে, তো সেইটো পাৰফেক্ট টেষ্ট হিচাপে গণ্য কৰা হয়। আৰু তাৰোপৰি আৰু বহুত টেষ্ট আছে, OGTT বা কিবা কিবি আৰু এনেকুৱা নিচিনা। চ' আপোনাৰ যদি প্ৰথমতে ডায়েবেটিছৰ সন্দেহ কৰা হয় তেতিয়াহ'লে আপোনাৰ ফিজিচিয়ান বা আপোনাৰ ডক্তৰে আৰু বেলেগ বেলেগ টেষ্ট কৰাই পেলাই আপোনাক কনফাৰ্ম কৰিব। আৰু ট্ৰিটমেণ্টৰ ক্ষেত্ৰতো যিটো মানে আপোনাৰ ডক্তৰে কয় সেইটো ল'বৰ কাৰণে চেষ্টা কৰিব। লাইক কিছুমান পেচেণ্ট এনেকুৱা থাকে যে অকল মানে বাকী ডেইলি লাইফষ্টাইলেদিয়ে চেঞ্জ কৰিম, টেবলেট বা বাকী মেডিকেশ্যন ল'ব ইচ্ছা নকৰে, কিন্তু সেইটোতো ডক্তৰেও বিচাৰে, কিন্তু যেতিয়া সেয়াৰে পচিবল নহয় তেতিয়া মানে ঔষধ দিবৰ কাৰণে চেষ্টা কৰে বা ট্ৰিটমেণ্ট বা ইনচুলিন দি দিয়ে। তো সেই ক্ষেত্ৰত অপ'জ কৰিব নালাগে, কাৰণ এনেকুৱা নহয় যে একবাৰ ট্ৰিটমেণ্ট ল'লে আৰু তাৰপিছত মানে লৈয়ে থাকিব লাগিব। কেতিয়াবা কিছুমান এনেকুৱাও পেচেণ্টটো থাকে যিবিলাকৰ ৰিভাৰ্চিবল হয়, চ' যেতিয়া ভাল হৈ যায় তেতিয়াহ'লে আৰু ট্ৰিটমেণ্ট নহ'লেও মানে হৈ যায়। চ' তেনেকুৱা গতিকে আপুনি মানে ফিজিচিয়ানে যি কয়, আপোনাৰ ডক্তৰে আপোনাক যি কয় সেই বস্তুটো আপুনি শুনিবৰ কাৰণে চেষ্টা কৰিব লাগে, আৰু তাক মানে মেনেজ কৰিবৰ কাৰণে আপোনাৰ লাইফষ্টাইলত সেই বস্তুটো চেঞ্জ আনিবৰ কাৰণে চেষ্টা কৰিব লাগে। ডায়েবেটিছৰ যিটো ড্ৰাগছ আছে লাইক ইনচুলিনৰ ওৱান অফ দ্য মষ্ট চবতকৈ ডাঙৰ ছাইড ইফেক্টটোৱে হ'ল হাইপ'গ্লাইচেমিয়া, অৰ্থাৎ মানে গ্লুক'জ বহুত জোৰে কমি যোৱা। আচলতে গ্লুক'জটো বাঢ়ি থাকে, কিন্তু ইনচুলিন যেতিয়া লৈ ল'ব তেতিয়া গ্লুক'জ বহুত কমি যায়। আৰু গ্লুক'জ বাঢ়ি থকাতকৈ গ্লুক'জ কমি থকাটো বেছি ডাঙৰ ভয়ানক কথা, কাৰণ যেতিয়া গ্লুক'জ একেবাৰে গোটেই শৰীৰত কম হৈ যাব ব্লাডত, তেতিয়াহ'লে ব্ৰেইনৰ কাৰণে একেবাৰে গ্লুক'জ নোহোৱা হৈ যায়, আৰু তেতিয়াহ'লে চবতকৈ ডাঙৰ ছাইড এফেক্ট প্ৰথমতে ব্ৰেইনত দেখা দিব, তাৰপিছত হাৰ্টত দেখা দিব। গতিকে গ্লুক'জ একেবাৰে নোহোৱা হৈ যোৱাটো বা বহুত কমি যোৱাটো সেইটো আৰু বেছি ভয়ানক হয়। সেইকাৰণে ইনচুলিন যদি যোনে লৈ থাকে তেওঁলোকে লগতে বিস্কুট বা এনেকুৱা ধৰণৰ কোনোবা গ্লুক'জ পোৱা তেনেকুৱা বস্তু ল'ব লাগে, কাৰণ যদি হঠাৎ হাইপ'গ্লাইচেমিয়া হৈ যায়, লগে লগে চক্কৰ আহিব, এণ্ড দেন হাৰ্টৰ পালপিটেশ্যন বাঢ়ি যাব, টেকিকাৰ্ডিয়া বুলি কোৱা হয়। তো তেনেকুৱা যেতিয়া লগে লগে BP বাঢ়ি যাব, তেনেকুৱা নিচিনা হোৱাৰ লগে লগে যাতে চুগাৰ লগে লগে ল'ব পাৰে, তাৰ কাৰণে তেওঁলোকক লগত বিস্কুট ৰাখিবলৈ দিয়া হয়। আৰু লগতে তেওঁৰ যদি হঠাৎ ফিট হৈ বাগৰি পৰি যায়, বেলেগে যাতে গম পায় যে মানুহজন ডায়েবেটিছৰ কাৰণে এনেকুৱা হৈছে, হাইপ'গ্লাইচেমিয়া হ'ব পাৰে, বা কিবা এটা খুৱাই দিলে মানুহজনৰ ভাল হৈ যাব। তো তাৰ কাৰণে সেই মানুহজনক তেওঁৰ লগত বা তেওঁৰ মানি বেগৰ লগত এখন কাগজত তেওঁৰ নাম বা তেওঁ যে এজন ডায়েবেটিছ পেচেণ্ট হয় সেই বস্তুটো লিখি ৰাখিব লাগে। চ' এইখিনিয়ে আছিল ক'ব লগা থুলমূলকৈ। ডায়েবেটিছ যদিও বা বহুত ভয়ানক ডিজিজ হয়, কিন্তু ইয়াৰ কণ্ট্ৰলটো আমাৰ হাতত আছে। আমি আমাৰ লাইফষ্টাইল মডিফাই কৰি, আমাৰ লাইফষ্টাইলত কিছুমান ভাল চেঞ্জ আনি কিনে, আমাৰ লাইফষ্টাইলত আমি ডিচিপ্লিন আনি পেলাই আমি কিছুমান ভাল একশ্যন লৈ যিটো হাৰত মানে বৃদ্ধি হৈ আছে ডায়েবেটিছটো, তাক আমি ৰোধ কৰিব পাৰোঁ।
চ' আজিৰ ভিডিঅ'টো আপোনালোকে ইমান ধৈৰ্য সহকাৰে শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এনেকুৱা নিচিনা আৰু যদি টপিক আপুনি বিচাৰে কোনোবা বেলেগ ডিজিজৰ ওপৰত বা আৰু বেলেগ আন টপিকৰ ওপৰত বিচাৰে ভিডিঅ', তেতিয়াহ'লে আপুনি নিশ্চয় কমেণ্টত জনাব পাৰে। বা এই ভিডিঅ'টোৰ ডায়েবেটিছ ৰিলেটেড যদি আপোনাৰ কিবা কুৱেশ্যন আছে তেতিয়াহ'লেও আপুনি কমেণ্টত জনাব পাৰে। বা আপোনাৰ যদি ফেমিলি মেম্বাৰত কোনোবা ডায়েবেটিছ ৰোগী আছে বা তেওঁলোককো আপুনি চেণ্ড কৰিব পাৰে। আৰু আপোনাৰ যদিও নাইও সেইটোও আপুনি সেইকাৰণে প্ৰিভেণ্ট কৰিবৰ কাৰণে যিমান পাৰি সিমান লাইফষ্টাইল ভাল চেঞ্জ আনিবৰ কাৰণে চেষ্টা কৰিব। আৰু মোৰ ভিডিঅ'টোৰ লক্ষ্যও এইটোৱে আছিলে যে যিমান পাৰি সিমান মানুহক এই ডায়েবেটিছৰ বিষয়ে যিহেতু ইমান বাঢ়ি আছে, তো তাৰ বিষয়ে অৱগত কৰোৱা, কেনেকৈ কি হয় আৰু কেনেকৈ ৰোধ কৰিব পাৰি তাৰ কাৰণে জাগ্ৰত কৰা। আৰু আপোনালোকে যদি মোৰ কামত ভাল লাগিছে বা আশীৰ্বাদ দিব বিচাৰে তেতিয়াহ'লে আপুনি নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। এণ্ড আজিলৈকে ইমানখিনিয়ে। আন এটা ভিডিঅ'ত আপোনাক আকৌ লগ পাম। চ' থেংক ইউ এণ্ড বাই বাই।